দৰ্শক এই মুহূৰ্তত আমি উপস্থিত আছোঁ টিয়ক পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডৰ যিটো প্ৰথম পথটোত উপস্থিত আছোঁ আৰু সেই পথটো এই মুহূৰ্তত নিশেষ হোৱাৰ উপক্ৰম হৈছে আৰু এই কাৰণে নিশেষ হোৱাৰ উপক্ৰম হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আমি বাৰম্বাৰ ক'ম যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো ব্যাগম বিভাগ কেন্দ্ৰীয় চৰকাৰৰ সেই বিভাগটোৰ আচলতে দৰ্শিতাৰ বাবে আচলতে এনেধৰণে এই পথটো আজি নিশেষ হোৱাৰ উপক্ৰম হৈছে লগে লগে মই এই কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখাই আছোঁ ND24 স্ক্ৰীণত যে এই যিটো পথ এই পথটোৰ দাঁতিয়েদি খৰচচোতা মুদৈজান নদী আচলতে প্ৰবাহিত হৈছে কিন্তু এই খৰচচোতা মুদৈজান নদীৰ ওপৰত ফ'ৰলেনযুক্ত যি পথ নিৰ্মাণ হৈছে ফ'ৰলেনযুক্ত পথ নিৰ্মাণত যে এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন যি পকী দলং নিৰ্মাণ কৰিলে এই পকী দলং আখুৱাপূৰ্ণ আচলতে তাৰ যি নক্সা আখুৱাপূৰ্ণ আজি তাৰিখে প্ৰমাণিত হৈছে যাৰ ফলস্বৰূপে আচলতে এই দৃশ্য আমি যদি দেখাওঁ যে এনেধৰণে আজি তাৰিখত চপৰে ঘূৰিছে এই যিটো ঐতিহাসিক পথ টিয়কৰ পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডৰ প্ৰথম যিটো পথ আজি তাৰিখত এনেধৰণে চপৰে ঘূৰিছে আৰু লগে লগে এই বৃহত্তৰ যিটো অঞ্চলটো আৰু বিশেষকৈ ঐতিহাসিক বুলি এই কাৰণে কৈছোঁ যে ঐতিহাসিক কমলাবাৰী শাখা সত্ৰ যিটো পথত আচলতে অৱস্থিত যিটো পথত এখন সংগীত মহাবিদ্যালয় উপস্থিত যিটো পথত এখন প্ৰাথমিক বিদ্যালয় অৱস্থিত তাৰ সমান্তৰালভাৱে বহু পৰিয়ালে আচলতে যিটো পথৰ মূল পথ সেই পথটো আজি তাৰিখত নিশেষ হোৱা উপক্ৰম হৈছে মই পোনে একাংশ লোক আছে স্থানীয় লোক আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ নিশ্চিতভাৱে এই পথটো আজি তাৰিখত এনেধৰণে গ'লে হয়তো আৰু ৫-৬ মাহৰ ভিতৰত এইটো নিশেষ হৈ যাব কি অনুভৱ কৰে আচলতে কিয় এনেকুৱা হ'ল ৫-৬ মাহ নহয় আৰু এটা পানী আহিলে ইয়াৰ মাছ পাবহি আৰু কথা হ'ল এই পথটো হৈছে এই টিয়ক টাউন কমিটিৰ ১ নম্বৰ পথ আৰু ইমানেই অৱস্থা বেয়া ভিতৰলৈতো আৰু বেয়া আৰু এইটো পথটো নাথাকেই আপোনালোকে দেখিছে এই ইলেক্ট্ৰিকৰ পোষ্টটো কেইদিনমানৰ পিছতে পৰি যাব আমি যোৱা ১৪ তাৰিখে যোৰহাটৰ আমি হাইৱে অথৰিটিত দিছোঁগৈ এপ্লিকেশ্যন দিছোঁ ৰাজহুৱা স্বাৰ্থজনিত এপ্লিকেশ্যন দিছোঁ যে আপোনালোকে সোনকালে কৰি দিয়ক আৰু এই পোষ্টটো পৰি গ'লে এইখন সত্ৰলৈ আহে কমলাবাৰী শাখা সত্ৰ আছে কমলাবাৰী সংগীত মহাবিদ্যালয় আছে কৃষি প্ৰধান গাঁও আছে আৰু কেইবাখন গাঁও যোৱা সংলগ্ন পথ আছে গতিকে এই পথটো অতি শীঘ্ৰে খহিব আৰু আমি উপায় নাপায় আজি যোৱা কেইদিনমানৰ আগতে আমি দেখিব আপোনালোকে এই ৰাস্তাটো ইমান বেয়া হৈছে আমি ৰাস্তাৰ পৰা মাজৰ পৰা শিলগুটি বুটলি আনি কেইজনমান যুৱক আৰু এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আমি এই অন্তত মাজে শিলগুটি আমি ঠেলাত আনি পেলাই দিছোঁহি আমি অনুৰোধ জনাইছোঁ মানে কি হৈছে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এই পথটোৰ ব্যৱস্থা লওক নহ'লে আৰু এটা পানী আহিলে এইটো খহি ইয়াৰ মাছ পাব সেই পথটো নাযাব যাতায়াতৰ এইটো কোনো ব্যৱস্থা নাথাকিব ইয়াত নিশ্চিতভাৱে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে যেতিয়াৰ পৰা ২০১৪ চনৰ পৰা আচলতে যিটো ৰাষ্ট্ৰীয় ঘাইপথ হৈছে যে ৪ লেনযুক্ত পথ তেতিয়াৰ পৰা আখোৱা বিভিন্ন ধৰণৰ আখোৱা ইয়াত যিসমূহ নলা নিৰ্মাণ কৰিলে নলা নিৰ্মাণৰ আখোৱা যিসমূহ দলং নিৰ্মাণ কৰিলে দলং নিৰ্মাণৰ আখোৱা পথ নিৰ্মাণ কৰিছে আখোৱা এটা দুটাকৈ আচলতে প্ৰতি বছৰে একোটাকৈ আচলতে নিৰ্মাণকাৰী সংস্থা সলনি কৰি আছে বাৰম্বাৰ কি আচলতে ল'ৰা ধেমালি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু এই যিটো ছবি আজি তাৰিখত আচলতে তেওঁলোকৰ অকমন্যতাৰ কাৰণে আজি তাৰিখত এই পথটো আজি নিশেষ হোৱাৰ উপক্ৰম হৈছে কি অনুভৱ কৰে আপোনালোকে এই বিষয়বোৰ আচলতে জনাইছেনে হয় বুজিছে মোৰ এতিয়া মই ছিনিয়ৰ চিটিজেন ৬০ বছৰ ওপৰ হৈ গ'ল এইটোৱে মোৰ ঘৰ পুৰণি আৰু এইখন দলং আগৰ পুৰণি দলংখন কমচে কম ৬০ বছৰৰ আগৰ হয় সেইখনৰ ছেম হাইটতে এই বস্তুটো বনাই দিলে আৰু এতিয়া আপুনি কৈছে যে এইটো ২০১৪ চনৰ পৰা কনষ্ট্ৰাকশ্যনটো যোৰহাটত মানে আৰম্ভ হৈছে কথাটো সত্য একচুৱেলি ২০০৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰাই সেই সময়ৰ পৰাই মানে কালা কম্পিটেণ্ট অথৰিটি লেণ্ড একুইজিশ্যন মৰ্থৰ দ্বাৰা এপইণ্টমেণ্ট হৈছিলে সেইদিনাখনেই লেণ্ড একুইজিশ্যন প্ৰচেছ ষ্টাৰ্টছ ফ্ৰম ডেট ডে অনৱাৰ্ডছ আজিলৈকে এতিয়া যদি চাওঁ কমচে কম ১৭ বছৰ হ'ল ১৭ বছৰে যোৰহাট জিলাখনৰ ৰাস্তাটো হৈ নুঠিল এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু অশনিৰ সংকেত হয় কিয়নো ইয়াত যে যোৰহাটত যে বনাইছে কমচে কম বাৰম্বাৰ তেখেতলোকে কমচে কম ১৮জনমান ইঞ্জিনিয়াৰ বদলি কৰিলে আৰু ১৮টামান কোম্পানী বদলি কৰিলে কথাটো সৈতে আমি নিজেই দেখিছোঁ বাৰম্বাৰ যি সময়ত এজন কণ্ট্ৰেক্টৰে কামটো কৰি থৈ যায় আৰু অন্য এজনে লয় সেই ব্লেক লিষ্টেড হৈ যায় কোনোবা এজন আৰু বেলেগ এজন আহি লৈ পেলাই সেইডোখৰ খান্দি পেলাই আৰু বাৰিষা কৰে কাম ৰাতি কৰে কাম আৰু আমি এইটো জানিম যে এই যিটো সমস্যা এই সমস্যাটো আজি তাৰিখত যিহেতু পথ ইতিমধ্যে বনালে দলং ইতিমধ্যে বনালে আপোনালোকে কি দাবী জনাই এইটো সমস্যা আজি তাৰিখত কেনেধৰণে সমাধান কৰিব আমি ক'ভিড কালৰ পৰাই ২০১৯-২০ চনৰ পৰাই কৰি আহিছোঁ যে আপোনালোকে এইটো আমাক এইটো আগৰ নদীৰ গতিটো যিটো হ'ল এইটো সলনি হৈছে সলনি হৈ পেলাই ডাইৰেক্ট খুন্দা মাৰিছে যিটো ভাবুকি আহিছে এই ৰাস্তাটোলৈ ১ নং ৱাৰ্ডৰ টিয়ক মিউনিচিপেল বৰ্ডৰ আৰু লগতে ৩খন কৃষি প্ৰধান অঞ্চললৈ এটা LP স্কুললৈ ঐতিহাসিক এখন সত্ৰলৈ এখন সংগীত মহাবিদ্যালয়লৈ আৰু অহা যোৱা কৰি থাকে বিভিন্ন ধৰণৰ মানুহ দিনে ৰাতিয়ে গৰু ছাগলীকে আদি কৰি সেইখিনি শংকিত হৈ পৰিছোঁ আমি আৰু এই ৰাস্তাটো খহাই পৰিছে ৰিটেইনিং ৱাল এখন দিবৰ কাৰণে তেতিয়াৰ পৰা অনুৰোধ জনাইছোঁ বাৰম্বাৰ প্ৰাইম মিনিষ্টাৰক দিলোঁ নীতিন গাডকাৰী চাহাবক দিলোঁ মৰ্থৰ মিনিষ্টাৰক চিফ ছেক্ৰেটাৰীক দিলোঁ আমাৰ ষ্টেটৰ আৰু তাতে লগতে আমি চিফ মিনিষ্টাৰকো দিলোঁ DCক দিলোঁ SDCক দিলোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দিলোঁ NHIDCLক দিলোঁ
গতিকে আজিলৈকে কিন্তু ফুটুকাৰ ফেন হৈ ৰ'ল বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমি অতি শীঘ্ৰে তেখেতলোকক অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ ৰাইজৰ তৰফৰ পৰা যাতে অতি শীঘ্ৰে এখন যাতে ৰিটেইনিং ৱাল দি এই শংকিত হোৱাৰ অৱস্থাৰ পৰা আমাক যাতে বচাই, ৰাইজক যাতে বচাই, আৰু নহ'লে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আচলতে এই দৃশ্য মই পুনৰ দেখাম যে আচলতে মই এই কাৰণে কৈ আছোঁ যে বাৰম্বাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিটো ফ'ৰ লেনৰ যিটো আচলতে নক্সা আসোঁৱাহপূৰ্ণ বুলি আজি প্ৰমাণিত হৈছে। নক্সা আসোঁৱাহপূৰ্ণভাৱে এখন দলঙৰ নক্সা আসোঁৱাহপূৰ্ণ হোৱাৰ বাবে আচলতে যি খৰস্ৰোতা মুদৈজান নদীৰ আচলতে গতিপথ আজি তাৰিখত সলনি হ'ল, আৰু সলনি হোৱাৰ লগে লগে এই যিটো ঐতিহাসিক পথ, এই ঐতিহাসিক পথটোলৈ আজি তাৰিখত ভাবুকি আহিছে। আৰু এই ছবি আমি এই স্থানৰ পৰা অসমৰ যিগৰাকী মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বিশেষকৈ যোৰহাট জিলা উপায়ুক্ত তাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো বিয়াগম বিভাগটো আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। 4 লেন হ'ব লাগিব, তাৰ সমান্তৰালভাৱে দাঁতিকাষৰীয়া এইবোৰ অঞ্চলৰ কিন্তু জীৱন জীৱিকাৰ প্ৰতি যাতে কোনো ধৰণৰ অশনি সংকট বা ভাবুকি আহিব নোৱাৰে, সেই বিষয়বোৰৰ প্ৰতিও কিন্তু দৃষ্টি নিক্ষেপ কৰিব লাগিব। এই মুহূৰ্তত টিয়কৰ পৰা মই অঞ্জন প্ৰকাশ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।